শ্ৰী মহেন্দ্ৰ কুমাৰ শইকীয়া, পুৰণা কমিটিৰ সভাপতি আছিলোঁ। মই 2017 পৰাই এই মন্দিৰ ভাগৰ সভাপতি হিচাপে কামবিলাক আগবঢ়াই লৈ গৈছিলোঁ আৰু আমি যিখিনি পাৰিলোঁ আমাৰ দিনত আমি যথেষ্ট উন্নতি কৰিলোঁ বুলি ক'ব লাগিব। যিহেতু আগত এনেকুৱা অৱস্থা নাছিল, গতিকে আমি মন্দিৰৰ ভিতৰ ভাগ আৰু সন্মুখৰ অতিথিৰ যিটো ৰুম আছিল সেই ৰুমটো আমি অলপ উন্নতি কৰিলোঁ আৰু ইয়াত আগত লাইটৰ কোনো ব্যৱস্থা নাছিল, গতিকে আমি লাইটটো ইয়াত ব্যৱস্থা কৰি দিলোঁ। গতিকে এনেকৈ আমি মন্দিৰ ভাগ চলাই আছোঁ। গতিকে আমাৰ দিন আৰু শেষ হ'ল। বৰ্তমান আমি এতিয়া নতুন কমিটিক দায়িত্ব অৰ্পণ কৰিছোঁ। গতিকে নতুন কমিটিও যাতে মন্দিৰ ভাগ উন্নতিৰ কাৰণে আগবাঢ়ি যায় আৰু যিসকলক দায়িত্ব অৰ্পণ কৰা হৈছে তেওঁলোকে যাতে নতুন উৎসাহেৰে কামবিলাক আগভাগ লয়। আমিও তেওঁলোকক যথেষ্ট সহায় কৰিম। আমি যেনিও আঁতৰ হৈ গ'লোঁ, সেইবুলি আমি মন্দিৰ ভাগৰ পৰা আঁতৰ হোৱা নাই, দায়িত্বৰ পৰা আঁতৰ হৈছোঁ। গতিকে ভৱিষ্যতে তেওঁলোকক আমি যথেষ্ট সহায় সহযোগিতা কৰিম, এনেকৈ যাতে আৰু আমাৰ মন্দিৰ ভাগ উন্নতি হয়। এইখিনি আমি ক'বলগীয়া।